নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীমূলক অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে চাই আছে আছামীয়া বুকৰ সিৰিজ গতিকে আমি যিকোনো ধৰণৰ পৰীক্ষাত আহিবলগীয়া আছামীয়া বুকৰ সিৰিজৰ সৈতে আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ডিছকাছ কৰি আছোঁ আমি 25,000 কুৱেশ্যন ডিছকাছ কৰিম এই সিৰিজৰ জৰিয়তে আপোনালোকে যদি আগৰ পাৰ্টকেইটা চাব যদিও ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেয়া লাগিলে নালাগে অ'কে চ' দেৰিকৈ আৰম্ভ কৰিবলৈ ওলাইছোঁ আজি প্ৰথমটো কুৱেশ্যনেৰে আজি ক্লাছটো প্ৰথমটো কুৱেশ্যন হৈছে বড়ো লোকসকলৰ পৰম্পৰাগত ধৰ্ম কি দ্য ট্ৰেডিশ্যনেল ৰিলিজন অফ বড়ো পিপল ইজ খ্ৰীষ্টিয়ান হিন্দুজিম বাথুজিম বড়োজিম গতিকে বড়ো লোকসকলৰ পৰম্পৰাগত ধৰ্ম কি এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন চ' ইয়াৰ কুৱেশ্যনটো ৰাইট এনচাৰ কি হ'ব পাৰে আপোনালোকে জানে চ' ৰাইট এনচাৰ হৈছে বাথুজিম হৈছে বড়ো জনগোষ্ঠীসকলৰ পৰম্পৰাগত লোকসকলৰ ধৰ্ম নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য মানাছ নেশ্যনেল পাৰ্ক ৱাজ ৰিমুভ ফ্ৰম দ্য লিষ্ট অফ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ডেঞ্জাৰ কোন চনত মানস ৰাষ্ট্ৰীয় উদ্যানক বিপদত পৰা বিশ্ব ঐতিহ্যৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল কিহৰ পৰা বিপদত পৰা বিশ্ব ঐতিহ্যৰ তালিকাৰ পৰা 2009 চনত 2010 চনত 2011 চনত 2012 চনত কাৰেক্ট এনচাৰটো কি হ'ব কোন চনত মানস ৰাষ্ট্ৰীয় উদ্যানক বিপদত পৰা বিশ্ব ঐতিহ্যৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল একদম ইম্পৰ্টেণ্ট আৰু ইজি কুৱেশ্যনৰ এনচাৰ হয় এইটো কাৰেক্ট এনচাৰ হৈছে 2011 চনত 2011ত আঁতৰাই দিয়া হৈছিল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Which of the following association was formed by Manik Chandra Barua in 1903? গতিকে নিম্নলিখিত কোনটো সংগঠন 1903 চনত মানিক চন্দ্ৰ বৰুৱাই গঠন কৰিছিল কুৱেশ্যনটো চাই ল'লে অপশ্যনকেইটা চাই কেনে এনচাৰ দিবলৈ ট্ৰাই কৰিব আছাম ইণ্ডিপেণ্ডেন্স লীগ আছাম এছ'চিয়েশ্যন আছাম সভা আছাম আন্দোলন কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কিমান চনত বা কোনটো সন্থাই মানিক চন্দ্ৰ বৰুৱাই গঠন কৰা সন্থাটো হৈছে আছাম এছ'চিয়েশ্যন কিমান চনত আছাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল এইটো কুৱেশ্যনত প্ৰায় আহে 1903 চনত কিন্তু আজি এই কুৱেশ্যনটো আপোনালোকে জানিব পাৰিলে যে মানিক চন্দ্ৰ বৰুৱাই এই সংগঠনটো গঠন কৰিছিল আছাম এছ'চিয়েশ্যন 1903 চনত নেক্সট কুৱেশ্যন হু ডেভেলপ দ্য ফাৰ্ষ্ট আছামিজ ফণ্ট টু ৰাইট ইন কম্পিউটাৰ আমি যিহেতু কম্পিউটাৰত বিভিন্ন ধৰণৰ কাম কৰোঁ বিআৰ চিঠিৰ পৰা আদি কৰি হওক ডিটিপি সম্প্ৰচাৰিত হওক যিবোৰ কাম আমি ডিটিপিৰ সৈতে কম্পিউটাৰত কৰোঁ যেহেতু আছামিজ ফণ্ট আগতে নাছিল আমি কম্পিউটাৰত অসমীয়া লিখিব পৰা নাছিলোঁ কিন্তু এতিয়া কম্পিউটাৰত অসমীয়া লিখিব পাৰোঁ বিভিন্ন ধৰণৰ ছফ্টৱেৰ আছে চ' কম্পিউটাৰত লিখা প্ৰথম অসমীয়া ফণ্ট কোনটো আছিল কোনে ক'ব পাৰিব কোনে প্ৰস্তুত কৰিছিল আৰু কোনটো আছিল মোক সেইটো কমেণ্ট কৰিব কিন্তু কম্পিউটাৰত লিখা প্ৰথম অসমীয়া ফণ্টটো কোনে প্ৰস্তুত কৰিছিল দিলীপ কে দত্ত চামাৰ হাজৰিকা শোভা বৰ্মা দিলীপ কে হাজৰিকা কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কোৱা ইয়াৰ মাজত আকৌ যিসকলে অসম পুলিচৰ কাৰণে PDF বিচাৰি আছে আপোনালোকে আমাৰ পৰা PDFবোৰ ল'ব পাৰে 149ত আমি 3000 কুৱেশ্যন প্ৰভাইড কৰি আছোঁ এটা দুটা নহয় আপোনালোকে 146টা PDF পাব চ' যিসকলে PDF লাগে 149 rupees পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বট দিব লাগিব আপোনালোকে কোনটো নাম্বাৰত পে'মেণ্ট কৰিব মই নাম্বাৰটো কৈ আছোঁ আপোনালোকে লিখি ল'ব নাম্বাৰটো হৈছে 8638686390 নাম্বাৰটো আকৌ কৈছোঁ 8638686390 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব হোৱাটছএপত আপোনালোকে PDF পাই যাব চ' দেৰি নকৰি ইয়াৰ কাৰেক্ট এনচাৰটো মই দি দিছোঁ দিলীপ কুমাৰ দত্ত গতিকে কম্পিউটাৰত লিখা প্ৰথম অসমীয়া ফণ্ট দিলীপ কুমাৰ দত্তই প্ৰস্তুত কৰিছিল গতিকে মনত ৰাখিব এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যিসকলে কম্পিউটাৰৰ লগত ৰিলেটেড কেতিয়াবা সুধি দিব পাৰে এডিআৰই স্কিল টেষ্টটো এইটো কুৱেশ্যন হয়তো সুধি দিব পাৰে যে তোমালোকে যিহেতু কম্পিউটাৰত কাম কৰা কম্পিউটাৰত বিভিন্ন ধৰণৰ তোমালোকে অসমীয়াত কেতিয়াবা ডিটিপি কৰিব লাগিব পাৰে গতিকে তুমি কোৱাচোন কম্পিউটাৰত যে আমি অসমীয়া ফণ্ট লিখোঁ গতিকে কোনে প্ৰথমতে অসমীয়া ফণ্ট প্ৰস্তুত কৰিছিল চ' তোমালোকে তেতিয়া এনচাৰটো দিব লাগিব দিলীপ কুমাৰ দত্ত মনত ৰাখিব নেক্সট কুৱেশ্যনটো আহিছোঁ ইন হুইচ ষ্টেট of Northeast India is there Diri Festival of Crop Harvest Festival observed. উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত শস্য চপোৱাৰ উৎসৱৰ ড্ৰি উৎসৱ পালন কৰা হয় কি উৎসৱ শস্য চপোৱাৰ উৎসৱৰ ড্ৰি উৎসৱ পালন কৰা হয় মেঘালয় অৰুণাচল প্ৰদেশ অসম নাগালেণ্ড কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কোৱা মেঘালয় অৰুণাচল প্ৰদেশ অসম নাগালেণ্ড কাৰেক্ট এনচাৰটো হৈছে অৰুণাচল প্ৰদেশ অপশ্যন বি হৈছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু এমং দ্য ফলোয়িং পপুলাৰ পাৰ্চনেলিটিজ ৱাজ নেভাৰ এ চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম নিম্নলিখিত জনপ্ৰিয় ব্যক্তিসকলৰ ভিতৰত কোন কেতিয়াও স্বাধীন অসমৰ মুখ্যমন্ত্ৰী নাছিল কোন নাছিল কোৱা একদম কাৰেক্ট শুদ্ধটোতো হৈছে গোপীনাথ বৰদলৈ ছাৰ মহম্মদ ছাদুল্লাহ বিষ্ণুৰাম মেধি বিমল প্ৰসাদ চলে ইয়াৰ কাৰেক্ট এনচাৰটো কোনটো হ'ব চ' শুদ্ধটোতো হৈছে ছাৰ মহম্মদ ছাদুল্লাহ তেখেত স্বাধীন অসমৰ মুখ্যমন্ত্ৰী নাছিল এইটো কিন্তু মনত ৰাখিবলগীয়া কথা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ৱৰ্ল্ড লংগেষ্ট ছেণ্ডষ্ট'ন কেভ ৱাজ ডিছকভাৰ্ড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া
পৃথিৱীৰ আটাইতকৈ দীঘল শিলৰ গুহাটো ভাৰতৰ কোনখন ৰাজ্যত আৱিষ্কাৰ কৰা হৈছিল? মেঘালয়, কৰ্ণাটক, অৰুণাচল প্ৰদেশ, মিজোৰাম। কোৱা। পৃথিৱীৰ আটাইতকৈ দীঘল শিলৰ গুহাটো ভাৰতৰ কোনখন ৰাজ্যত আৱিষ্কাৰ কৰা হৈছিল? মেঘালয়, কৰ্ণাটক, অৰুণাচল প্ৰদেশ, মিজোৰাম। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে মেঘালয়। চ' মনত ৰাখিব অপশ্যন এ ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৱেন ৱাজ দ্য অটল অমৃত অভিযান এ হেল্থ স্কিম লঞ্চ বাই এ গভৰ্ণমেণ্ট অফ আছাম? অসম চৰকাৰে কেতিয়া আৰম্ভ কৰিছিল স্বাস্থ্য আঁচনি অটল অমৃত অভিযান? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। অসম চৰকাৰে কেতিয়া আৰম্ভ কৰিছিল স্বাস্থ্য আঁচনি অটল অমৃত অভিযান? অপশ্যনকেইটা চাই ল'ব। 2015 চনত, 2016 চনত, 2017 চনত, 2018 চনত। কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে অটল অমৃত অভিযানৰ কথা আপোনালোকে শুনিছে, ইতিমধ্যে উল্লেখ কৰা হৈছে বিভিন্ন ধৰণৰ নিউজতে হওক বা বাতৰি কাকতে হওক। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 2016 চনত অটল অমৃত অভিযান আৰম্ভ কৰা হৈছিল, হয়নে? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। টিপম দ্য ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ অফ আহোম এষ্টাব্লিছ বাই চুকাফা লাইজ ইন দ্য এৰিয়া বিটুইন। গতিকে টিপম কোন দুখন এৰিয়া বা কি এৰিয়াৰ ওপৰত ভিত্তি কৰি আহোমসকলে এষ্টাব্লিছ কৰিছিল ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ টিপম? দিচাং এণ্ড জিয়া ভৰালী, বুঢ়ী দিহিং এণ্ড দিচাং, চংকুচ, ৰূপহী এণ্ড ভৰালী। কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কোৱা কি হ'ব পাৰে? শুদ্ধটোতো হৈছে মনত ৰাখিবা বুঢ়ী দিহিং এণ্ড দিচাং। অ'কে, অপশ্যন বি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দিছ চাইট ইন আছাম হেজ হিন্দু, বুদ্ধিষ্ট এণ্ড জৈন ৰিলিক্ট টুগেডাৰ? অসমৰ এই স্থানবোৰ কোনটোত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্ম ধ্বংসায়কৰ একেলগে আছে? কোনটো স্থানত আছে? সূৰ্য পাহাৰ, মালেগড়, কামাখ্যা টেম্পল, কনৰাক। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ক'ত আছে একেলগে? শুদ্ধটোতো হৈছে সূৰ্য পাহাৰত আছে, সূৰ্য পাহাৰত। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুৱেৰ ইজ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিলিজন ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্ট ইজ লোকেটেড? উত্তৰ পূব আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত অৱস্থিত? গুৱাহাটী, ডিমাপুৰ, তেজপুৰ, শ্বিলং। ক'ত অৱস্থিত? উত্তৰ পূব আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত অৱস্থিত? গুৱাহাটী, ডিমাপুৰ, তেজপুৰ, শ্বিলং। শুদ্ধটোতো হৈছে তেজপুৰত অৱস্থিত। অ'কে, অপশ্যন চি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন। দ্য ধোদৰ আলি built during the reign of Gadadhar Singh has an extension from? গদাধৰ সিংহৰ দিনত নিৰ্মিত ধোদৰ আলিৰ সম্প্ৰসাৰণ হৈছে। গতিকে ক'ৰ পৰা ক'লে ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল? পঞ্চৰত্নৰ পৰা যোগীঘোপালৈ, নাহৰকটীয়াৰ পৰা বঙাইগাঁৱলৈ, কামৰগাঁও ইন গোলাঘাটৰ পৰা জয়পুৰ, শিৱসাগৰৰ পৰা বিশ্বনাথলৈ। চ' ধোদৰ আলি ক'ৰ পৰা সম্প্ৰসাৰণ হৈছিল? চ' কাৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল? গদাধৰ সিংহৰ দিনত। সেইটো মনত ৰাখিব। ধোদৰ আলি কমাৰগাঁৱৰ পৰা জয়পুৰলৈ কৰা হৈছিল। কমাৰগাঁও গোলাঘাটৰ পৰা জয়পুৰ ক'লৈকে হৈছিল আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু ইমপ্লিমেণ্ট দ্য প্ৰণাম এক্ট? তলৰ কোনখন ৰাজ্যই প্ৰণাম আইন কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য? কি আইন? প্ৰণাম আইন। তোমালোকে শুনিছা? গতিকে ত্ৰিপুৰা, ৱেষ্ট বেংগল, আছাম, হাৰিয়ানা। গতিকে ত্ৰিপুৰা, পশ্চিমবংগ, অসম, হাৰিয়ানা ইয়াৰ ভিতৰত কোনখন ৰাজ্যই যি প্ৰণাম আইন কাৰ্যকৰী কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' এইটো কুৱেশ্যনত তোমালোকে এনচাৰ দিব পাৰিলে তোমালোকে গম পাম যে তোমালোকে অসমৰ ওপৰত নলেজ আছে। চ' এনচাৰবোৰ কমেণ্ট কৰিবা। আৰু কেনেকুৱা লাগিছে আমাৰ ক্লাছবোৰ কৰি তোমালোকে কমেণ্ট কৰি জনাবলৈ নাপাৰিব। আমাৰ ক্লাছবোৰ স্পেচিয়েলি সেইসকল ষ্টুডেণ্টৰ কাৰণে লোৱা হয় যিসকলে আৰ্থিকভাৱে দুৰ্বল। অ'কে, আমাৰ ক্লাছবোৰ তোমালোকে ফ্ৰীতে কৰিব পাৰিবা। আৰু যিসকলে আমাৰ PDF লাগে, চ' PDF-ৰ কাৰণে তোমালোকে 149 rupees পে'মেণ্ট কৰিব লাগিব। তাতে 3000তকৈ অধিক কুৱেশ্যন পাবা। অ'কে, চ' ৰাজ্যৰ প্ৰণাম আইন কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য কোনখন? অসম। সেইটো মনত ৰাখিবা। অপশ্যন চি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য এনাডাৰ নেম অফ তিৱা? তিৱাসকলৰ আন এটা নাম কি আছিল? লালুং, গামোচা, জাপি, নান অফ দিছ। গতিকে তিৱাৰ আন এটা নাম কি? একদম শুদ্ধ উত্তৰটো হৈছে তিৱাসকলৰ আন এটা নাম হৈছে লালুং। অপশ্যন এ আছে ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ চিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ ছেইড টু বি দ্য অনলি হৰ্ণ ফ্ৰী চিটি অফ ইণ্ডিয়া? গতিকে গুৱাহাটী, আগৰতলা, ইটানগৰ, আইজল। গতিকে কোনখন চিটিক হৰ্ণ ফ্ৰী চিটি বুলি কোৱা হয়? গুৱাহাটী, আগৰতলা, ইটানগৰ, আইজল।
শুদ্ধটো হৈছে আইজলক হৰ্ন ফ্ৰী চিটি বুলি কোৱা হয় নেক্সট কুৱেশ্যন একৰ্ডিং টু দ্য জ্যোতিষ্মান আছাম স্কিম আপ টু হোৱাট ইউনিট অফ ইলেক্ট্ৰিচিটি কনজিউমেশ্যন টোটেল ইউনিট উইল বি ফ্ৰী টু এভৰি হাউচ হোল্ড গতিকে জ্যোতিষ্মান অসম আঁচনিৰ মতে কিমান ইউনিট পৰ্যন্ত বিদ্যুৎ খৰচ প্ৰতিটো ঘৰতে বিনামূলীয়া হ'ব পাৰে কিহৰ আঁচনিৰ মতে জ্যোতিষ্মান অসম আঁচনিৰ মতে 20 ইউনিট 30 ইউনিট 40 ইউনিট 50 ইউনিট বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন শুদ্ধটো হৈছে 30 ইউনিট বিদ্যুৎ খৰচ প্ৰতিটো ঘৰতে বিনামূলীয়া হ'ব পাৰে বুলি কি আঁচনিত কোৱা হৈছিল জ্যোতিষ্মান অসম আঁচনিৰ মতে কোৱা হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য চিফ সায়েন্টিষ্ট অফ চন্দ্ৰয়ান 1 গতিকে চন্দ্ৰযান 1ৰ প্ৰথম বিজ্ঞানী কোন আছিল কিহৰ চন্দ্ৰযান 1ৰ এপিজে আব্দুল কালাম জিতেন্দ্ৰনাথ গোস্বামী নিধি শৰ্মা ডক্টৰ কে শিৱান কি হ'ব পাৰে শুদ্ধটো হৈছে জিতেন্দ্ৰনাথ গোস্বামী অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো তবকাত নাছিৰী ৱাজ অথৰ্ড বাই হুইচ ফেমাছ মুছলিম হিষ্টৰিয়ান তবকাত নাছিৰী কোনজন বিখ্যাত মুছলমান ইতিহাসবিদৰ দ্বাৰা ৰচনা কৰা হৈছে তবকাত নাছিৰী কোনজন বিখ্যাত মুছলমান ইতিহাসবিদৰ দ্বাৰা ৰচনা কৰা হৈছে মিনহাজ সিৰাজ জুজনী সিনহাজ আল বাৰুনী আলিয়াল মছুদী কাৰেক্ট এনসাৰটো কি হ'ব সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে মিনহাজ সিৰাজ জজনী ওকে জজনী মনত ৰাখিব অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো দ্য নাম্বাৰ অফ তহচিলছ ইন আছাম এট প্ৰেজেণ্ট ইজ বৰ্তমান অসমত তহচিলৰ সংখ্যা কিমানটা তহচিল আছে বৰ্তমান অসমত 150 155 160 165 বৰ্তমান অসমত তহচিলৰ সংখ্যা কিমান শুদ্ধটো হৈছে 155টা তহচিল আছে নেক্সট কুৱেশ্যন হুই এমং দ্য ফলোইং ৱাজ নট এ কিং অফ বৰ্মন ডাইনেষ্টি তলৰ কোনজন বৰ্মন বংশৰ ৰজা নাছিল ভাস্কৰ বৰ্মন হৰ্য বৰ্মন নাৰায়ণ বৰ্মন ভূতি বৰ্মন গতিকে তলৰ কোনজন বৰ্মন বংশৰ ৰজা নাছিল শুদ্ধটো হৈছে হৰ্য বৰ্মন বংশৰ ৰজা নাছিল নেক্সট কুৱেশ্যন হু ড্ৰিউ দ্য এমব্লেম অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰতীক কোনে আঁকিছিল জ্যোতিপ্ৰসাদ আগৰৱালা শোভা বৰ্মা যুগলাছ মুঘ ওজা গতিকে সাহিত্য সভাৰ প্ৰতীক কোনে আঁকিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰতীক হা কোনে আঁকিছিল শুদ্ধটো হৈছে যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীক আঁকিছিল মনত ৰাখিব অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন ইণ্ডিয়াছ ফাৰ্ষ্ট পিয়ৰ গ্ৰীণ হাইড্ৰজেন প্লেণ্ট হেজ বিন কমিশ্যনড ইন হুইচ ষ্টেট ভাৰতৰ প্ৰথমটো বিশুদ্ধ সেউজ হাইড্ৰজেন উদ্যোগ কোনখন ৰাজ্যত আৰম্ভ হৈছে ভাৰতৰ কিমান প্ৰথমটো বিশুদ্ধ সেউজ হাইড্ৰজেন উদ্যোগ কোনখন ৰাজ্যত আৰম্ভ হৈছে গুজৰাট অসম ৱেষ্ট বেংগল উৰিষ্যা গতিকে গুজৰাট অসম পশ্চিমবংগ উৰিষ্যা ইয়াৰ ভিতৰত ক'ত আৰম্ভ হৈছে মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনসাৰ হৈছে অসমত আৰম্ভ হৈছে নেক্সট কুৱেশ্যন একৰ্ডিং টু দ্য প্ৰণাম এক্ট ইফ এনি কমপ্লেইন ৰিলেটেড টু ইগনৰেন্স টুৱাৰ্ডছ পেৰেণ্টছ অফ সিবলিংছ ইজ ৰিচিভ দেন হোৱাট পাৰ্চেণ্ট অফ দ্য এমপ্লয়িজ চেলাৰী উইল বি ডিডাক্টেড বাই দ্য গভৰ্ণমেণ্ট গতিকে কুৱেশ্যনটো মন দিব প্ৰাণাম আইন অনুসৰি যদি পিতৃ মাতৃ বা ভাই ভনীৰ প্ৰতি অজ্ঞানতাৰ সৈতে জড়িত কোনো অভিযোগ পোৱা যায় তেন্তে কৰ্মচাৰীজনৰ দৰমহাৰ কিমান শতাংশ চৰকাৰে কৰ্তন কৰিব পাৰে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কি আঁচনিৰ অধীনত প্ৰাণাম আইনৰ অধীনত 5ৰ পৰা 10%, 10ৰ পৰা 12%, 10ৰ পৰা 15%, 20ৰ পৰা 25%, কিমান শতাংশ কাটিম বুলি চৰকাৰে কৈছিল কুৱেশ্যনটো আকবাৰ কৈছোঁ প্ৰাণাম আইন অনুসৰি যদি পিতৃ মাতৃ বা ভাই ভনীৰ প্ৰতি অজ্ঞানতাৰ সৈতে জড়িত কোনো অভিযোগ পোৱা যায় তেনে কৰ্মচাৰীজনৰ দৰমহা কিমান শতাংশ চৰকাৰে কৰ্তন কৰিব পাৰে ইয়াৰ শুদ্ধটো হৈছে 10ৰ পৰা 15% চৰকাৰে কৰ্তন কৰিব নেক্সট কুৱেশ্যন ইন হুইচ ইণ্ডিয়ান ষ্টেট মেগালিথিক ষ্টন জাৰ্ছ ৱেৰ ৰিচেণ্টলি আনৰেটেড গতিকে ভাৰতীয় কোনখন ৰাজ্যত শেহতীয়াকৈ মেগালিথিক শিলৰ জাৰবোৰ উন্মোচন কৰা হৈছিল তামিলনাডু ইয়াৰ শুদ্ধটো কমেণ্ট কৰিব নেক্সট কুৱেশ্যন হুইচ ষ্টেট গভৰ্ণমেণ্ট লঞ্চ দ্য কিষাণ ৰথ মোবাইল এপ টু প্ৰমোট বায়াৰ সেলাৰ নেটৱৰ্ক কোনখন ৰাজ্য চৰকাৰে ক্ৰেতা বিক্ৰেতা নেটৱৰ্কক প্ৰচাৰৰ বাবে কিষাণ ৰথ মোবাইল এপ মুকলি কৰিছিল কোনখন ৰাজ্য চৰকাৰে মুকলি কৰিছিল কৰ্ণাটক অসম মেঘালয় গুজৰাট বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন শুদ্ধটো হৈছে অসমে মুকলি কৰিছিল সো এয়া আছিল আছাম ইয়াৰ বুকৰ আজি
কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন চ' আপোনালোকে চিৰিজটো কেনেকুৱা পাইছে জনাবলৈ নাপাৰিব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আপোনালোকে জানে যে আমি অসম পুলিচৰ লগতে DME ADRE বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে আমি ইয়াতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ আমি প্ৰস্তুতি চলাওঁ চ' আপোনালোকে বিনামূলীয়াকৈ আমাৰ ক্লাছবোৰ কৰিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দাবিব আৰু যিসকলে PDF লাগে অসম পুলিচৰ ABSI কাৰণে চ' আপোনালোকে 3000তকৈ অধিক কুৱেশ্যন পাব 149 ৰুপিজ আপোনালোকে পে' কৰিব লাগিব মই নাম্বাৰটো কৈ দিছোঁ এই নাম্বাৰটোত আপোনালোকে পে' কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটো আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব আপোনালোকে PDF পাই যাব চ' আজিলৈ মানে নেক্সট ক্লাছত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম